আইন শৃংখলা নিয়ন্ত্ৰণত পুলিচ মিলিটাৰী বিফল হ'ল। এইবাৰ সাধাৰণ জনতাৰ হাতত মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব হিমন্তৰ চৰকাৰে। খিলঞ্জীয়াই বিচাৰিছিল সাংবিধানিক সুৰক্ষা কৱচ, কিন্তু হিমন্তই এতিয়া তুলি দিব মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ। এইখন অসমত মণিপুৰৰ দৰে অৱস্থা হৈছে নেকি? অসমত উদ্ভৱ হৈছে নেকি সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ? পুলিচ মিলিটাৰী আৰু প্ৰশাসনে বাংলাদেশীক নিয়ন্ত্ৰণত বিফল হ'ল নেকি? যাৰ পৰিপ্ৰেক্ষিতত এইগৰাকী হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা খিলঞ্জীয়াক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিজৰ গৃহ বিভাগৰ ব্যৰ্থতা নিজেই যেন উদঙালে হিমন্ত বিশ্ব শৰ্মাই। হয়, খিলঞ্জীয়া সুৰক্ষাৰ বাবে ধুবুৰী, নগাঁও, বৰপেটাত বাংলাদেশীৰ আক্ৰমণৰ সন্মুখীন হোৱা লোকসকলক মৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ সিদ্ধান্ত চৰকাৰৰ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে বন্দুক কিনি নিদিয়ে। নিজৰ সুৰক্ষাৰ বাবে কোনোবাই বন্দুক কিনিব বিচাৰিলে চৰকাৰে তেওঁলোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব। আগতে কোনো চৰকাৰে এই সাহস কৰা নাছিল। জাতি মাটি ভেটিৰ কথা কোৱা চৰকাৰে অসমীয়াৰ সুৰক্ষাৰ বাবে কাম কৰিব। ঢিং, ৰূপহী, মঙলদৈৰ দৰে অঞ্চলৰ খিলঞ্জীয়া ৰাইজেও আবেদন কৰিব পাৰিব। সংবেদনশীল আৰু ভিতৰুৱা অঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকে আবেদন কৰিব পাৰিব। এইটো আপোনালোকে জানে যে আমাৰ ধুবুৰী, নগাঁও, মৰিগাঁও, বৰপেটা, চাউথ চালমাৰা, গোৱালপাৰা আদি বিভিন্ন জিলাত আমাৰ খিলঞ্জীয়া লোকসকল, তাত যিহেতু আমি সংখ্যালঘিষ্ঠ, খিলঞ্জীয়া লোকসকলে যথেষ্ট নিৰাপত্তাৰ প্ৰশ্ন তেওঁলোকে সদায় সন্মুখীন হৈ থাকিব লাগে। বিশেষকৈ বাংলাদেশৰ হোৱা ঘটনাৱলীৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে বাংলাদেশৰ ফালৰ পৰাও আক্ৰমণৰ বলি হ'ব পাৰে আৰু নিজৰ গাঁওখনতো আক্ৰমণৰ বলি হ'ব পাৰে। সেই পৰিপ্ৰেক্ষিতত আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমাৰ অসমত এনেকুৱা যিবিলাক ভালনাৰেবল এৰিয়া আছে তাত খিলঞ্জীয়া জনসাধাৰণক আৰ্ম লাইচেন্স দিয়া হ'ব। আমি তেওঁলোকক আৰ্ম লাইচেন্স দিম, তেওঁলোকে যাতে কোনোবাই যদি ভাবে যে মই বন্দুক কিনিম বা মই আগ্নেয়াস্ত্ৰ ৰাখিম, তাৰ কাৰণে আজি আমি এটা স্কিম এনাউন্স কৰিছো, স্পেচিয়েল স্কিমছ ফৰ গ্ৰান্ট অফ আৰ্ম লাইচেন্সেছ টু অৰিজিনেল ইনহেবিটেন্টছ এণ্ড ইণ্ডিজিনাছ ইণ্ডিয়ান চিটিজেন ইন ভালনাৰেবল এণ্ড ৰিমোট এৰিয়াজ অফ আছাম। আমাৰ বহুত সময়ত আমি দেখা পাওঁ যে নিৰাপত্তাৰ প্ৰশ্নত তেখেতসকল ভোগ কৰি থাকে আৰু বিশেষকৈ এতিয়া যিহেতু বাংলাদেশী নাগৰিক আদি বিতৰণৰ বহুত কাম আমাৰ চলি আছে, গতিকে এই অঞ্চলবিলাকত আমাৰ যিখিনি থলুৱা খিলঞ্জীয়া লোক আছে তেওঁলোক যথেষ্ট নিৰাপত্তাৰ এটা শংকাত ভুগি থাকে আৰু কিছুমান গাঁৱত অকণমান তেওঁলোকৰ পপুলেশ্যন আছে। ক'ৰবাত ধৰক মই এতিয়া নিজেই জানো যে বাঘবৰ জনিয়াৰ ভিতৰত এখন গাঁৱত কৰবাত 500 ঘৰ মানুহে বাকী আছে আৰু কোনো নাই। গতিকে এতিয়া সেই মানুহখিনিৰ কোনোবাই যদি চৰকাৰে বন্দুকটো কিনি নিদিয়ে, কিন্তু কোনোবাই যদি লাইচেন্স বিচাৰে আমি তেওঁলোকক উদাৰভাৱে লাইচেন্স দিম যাতে তেওঁলোকে নিজৰ ৰক্ষণাবেক্ষণ কৰিব পাৰে। এইটো এটা সেই অঞ্চলৰ মানুহৰ বহুদিনীয়া এটা অনুৰোধ আৰু দাবী আছিলে। ইয়াৰ ফলত ঢিং, ৰূপহী, লাহৰীঘাট এই অঞ্চলবিলাকৰ পকেটত যিবিলাক আমাৰ অসমীয়া মানুহ এতিয়াও আছে তেওঁলোকে সদায় ভয়ত জেগাখিনিৰ পৰা ওলাই আহিব লাগে, মাটি বাৰী বিক্ৰী কৰি ওলাই আহিব লাগে। এতিয়া আমি তেওঁলোকক কৈছো যে চৰকাৰে আপোনালোকে লাইচেন্স খোজক, আমি আৰ্মছ লাইচেন্স আপোনালোকক দি দিম, আপোনালোকে তাত অন্তত এটা সাহসেৰে সৈতে থাকিব পাৰিব। চৰকাৰেতো সাহস দিয়ে আছে, এটা অতিৰিক্তভাৱেও আপোনালোকে এটা সাহস পাব। এই এটা সিদ্ধান্ত আজি কেবিনেটে খুব এটা ইম্পৰ্টেণ্ট মাইলষ্টন। বহু দিনৰ পৰা এই দাবীবিলাক অসম আন্দোলনৰ সময়ৰ পৰা এই দাবীবিলাক আছিলে, কিন্তু কোনো চৰকাৰে সাহস কৰা নাছিলে যে আমি দিব পাৰিম নোৱাৰিম। এই দাবীবোৰ আজি নহয়, অসম আন্দোলনৰ দিনাখনৰ পৰা এই দাবীবোৰ আছিলে আৰু তেতিয়াই যদি আমাৰ থলুৱা মানুহখিনিক আৰ্ম লাইচেন্স আমি দিলোহেঁতেন হয়তো বহুত মানুহ নিজৰ ঘৰ মাটি বিক্ৰী কৰি নাহিলেহেঁতেন। মুখ্যমন্ত্ৰী মহোদয়, আপোনাৰ মতে খিলঞ্জীয়া কোনসকল বা খিলঞ্জীয়াৰ সংজ্ঞা আপুনি কেনেধৰণে নিৰূপণ কৰিব? চৰকাৰী চাকৰিৰ ক্ষেত্ৰত, মাটি বাৰী ক্ৰয়ৰ ক্ষেত্ৰত, ব্যৱসায় বাণিজ্যত 100% সংৰক্ষণ হোৱাকৈ খিলঞ্জীয়াই সুৰক্ষা কৱচ বিচাৰিছিল আপোনাৰ পৰা, কিন্তু আপোনাৰ পৰা বন্দুক ক্ৰয়ৰ লাইচেন্স
বিচৰা নাছিল সাধাৰণ জনতাই। সাধাৰণ জনতাৰ হাতত অস্ত্ৰ তোলাৰ অনুমতি দি পুলিচ মিলিটাৰীৰ ব্যৰ্থতা উদঙোৱা নাইনে বাৰু হিমন্ত বিশ্বই? সাধাৰণ মানুহৰ হাতত মাৰণাস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰৰ ব্যৱহাৰৰ অনুজ্ঞাপত্ৰ দিয়াটো ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি এক ভাবুকি মাতি আনিছে হিমন্ত বিশ্বই। সমাজৰ আইন শৃংখলা এনেও বিপদাপন্ন আৰু এনে ময়মতলেৰে লোৱা সিদ্ধান্তই আৰু অধিক বিপদাপন্ন কৰিব সমাজৰ আইন ব্যৱস্থাক তথা আইনক ভৰিৰ বুঢ়া আঙুলিৰে মোহৰাৰ দৰে হ'ব। আইনৰ ঊৰ্ধত গৈ এই সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মাই। ভয়ংকৰ ভৱিষ্যতৰ ইংগিত দিছে এই সিদ্ধান্তই। ক'তো একো মণিপুৰৰ দৰে সংঘাত নথকাকৈ হঠাৎ এনেকৈ একাংশ অঞ্চলৰ খিলঞ্জীয়াৰ হাতত অস্ত্ৰ শস্ত্ৰৰ ব্যৱহাৰৰ অনুমতি বা অনুজ্ঞাপত্ৰৰ সিদ্ধান্ত। এনেকুৱা স্পৰ্শকাতৰ অঞ্চল বুলি কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা জাননী আহিছিল নেকি? বা তেনে কোনো কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা সাধাৰণ জনতাই মাৰণাস্ত্ৰ বা ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰাৰ অনুজ্ঞাপত্ৰ পোৱাৰ লেখীয়া চেঞ্চিটিভ জোন ডিক্লেয়াৰ হ'ল নেকি? বা যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে নেকি? তেন্তে কিয় এনে কেবিনেট সিদ্ধান্ত লৈছে হিমন্ত বিশ্ব শৰ্মা মহোদয়? ইয়াৰ উত্তৰ আছেনে আপোনাৰ হাতত? নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।